ৰাজ্যত অব্যাহত অবৈধ বালি খনন বন বিষয়াৰ জেপত সোমাইছে ধন অবৈধ বালি খননত মঙলদৈ খণ্ড বন বিষয়া জড়িতৰ অভিযোগ দৈনিক 100-150 ডাম্পাৰ বালি বিক্ৰী দুৰ্নীতিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিম বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমবাসীক প্ৰায় আশ্বাস প্ৰদান কৰি থকা দেখা যায় কিন্তু প্ৰকৃতাৰ্থত দুৰ্নীতি বা অবৈধ কাৰ্যকলাপ বন্ধ হৈছেনে এইখন অসমত হয়তো হোৱা নাই কিয়নো এতিয়াও ৰাজ্যত অবৈধ বালি খনন অব্যাহত থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে এই অভিযোগ কোনো বনদস্যু বা বালি মাফিয়াৰ বিৰুদ্ধে উত্থাপিত হোৱা নাই উত্থাপন হৈছে খুদ এগৰাকী খণ্ড বন বিষয়াৰ বিৰুদ্ধে মঙলদৈ সংমণ্ডলৰ খণ্ড বন বিষয়া ঘনশ্যাম দাসৰ সৈতে মিলি এটি দুষ্ট চক্ৰই সিন্ডিকেট চলাই থকাৰ গুৰুতৰ অভিযোগ উত্থাপন হৈছে অভিযোগ অনুসৰি কোটি কোটি টকাৰ কলা ধন সোমাইছে বন বিষয়া ঘনশ্যাম দাসৰ পকেটত উত্থাপিত অভিযোগ মতে ঘনশ্যাম দাসৰ হেনো আছে দুজন অতিকৈ বিশ্বাসী ব্যক্তি আৰু AA01GF 1200 নম্বৰৰ বলেৰো বাহনেৰে গৈ সিন্ডিকেটৰ এই ধন সংগ্ৰহ কৰে বন বিষয়া ঘনশ্যাম দাসৰ সোঁহাত বাওঁহাত স্বৰূপ মেহেদ হাছাম আৰু বিলাল হাছানে মেহেদ হাছাম খুদ এগৰাকী ফৰেষ্ট গাৰ্ড বিলাল হাছান ব্যক্তিগত বাহন চালক উল্লেখ্য যে অসমীয়া যুৱ মঞ্চ কেন্দ্ৰীয় সমিতিয়ে এই সন্দৰ্ভত এখন স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে মুখ্যমন্ত্ৰী বন মন্ত্ৰী জিলা বন বিষয়া উত্তৰ কামৰূপ বিভাগলৈ স্মাৰক পত্ৰখনত অসমীয়া যুৱ মঞ্চই অভিযোগ উত্থাপন কৰিছে যে মঙলদৈ খণ্ড বন সংমণ্ডলৰ অধীনৰ দৰং জিলাৰ দলগাঁও থানাৰ অন্তৰ্গত কৌপাতিৰ ধনখিৰি নৈত যোৱা কিছুদিন ধৰি অবৈধ বালি খনন চলি আছে উক্ত বালি খনন কাৰ্যত মঙলদৈ খণ্ড বন সংমণ্ডলৰ বিষয়া ঘনশ্যাম দাসৰ সৈতে মিলি এটি দুষ্ট চক্ৰই সিন্ডিকেট চলাই থকাৰ অভিযোগ ৰাইজে উত্থাপন কৰিছে হাৰুপেটিয়াত নিৰ্মাণৰত মহিলা কলেজৰ নামত কুলেন হাজৰিকা নামৰ ঠিকাদাৰ এজনে উত্তৰ কামৰূপ বন সংমণ্ডলৰ পৰা বালিৰ আবণ্টন বিচাৰি এখন অনুমতি পত্ৰ লয় কিন্তু এটি দুষ্ট চক্ৰই উক্ত অনুমতি পত্ৰখন লৈ খণ্ড বন বিষয়াৰ লগত মিলিত হৈ প্ৰতিদিনে 100ৰ পৰা 150 ডাম্পাৰ বালি বিক্ৰী কৰি আছে ফলত অসম চৰকাৰ তথা বন বিভাগে হেৰুৱাবলগীয়া হৈছে কোটি কোটি টকাৰ ৰাজহ লগতে অসমীয়া যুৱ মঞ্চই শীঘ্ৰে বন বিষয়া ঘনশ্যাম দাসৰ লগতে এই অবৈধ বালি খননৰ বিষয়ে তদন্তৰ ব্যৱস্থাৰ দাবী কৰিছে কিন্তু অতি ৰহস্যজনক কথা যে অবৈধ বালি খনন কোটি কোটি টকাৰ কেলেংকাৰী সংগঠিত কৰি অহা বুলি বন বিষয়া ঘনশ্যাম দাসৰ বিৰুদ্ধে অভিযোগ উত্থাপন হৈ থকাৰ পাছতো কিয় ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই বন মন্ত্ৰী তথা মুখ্যমন্ত্ৰীয়ে তদুপৰি এই ঘনশ্যাম দাস নামৰ বন বিষয়াগৰাকীয়ে সঘনে নিজকে বন বিভাগৰ উচ্চ পদস্থ বিষয়াৰ অতি ঘনিষ্ঠ বুলি নিজকে পৰিচয় দিয়ে এইগৰাকী বন বিষয়া ঘনশ্যাম দাস তথা অবৈধ বালি খননৰ বিৰুদ্ধে পৰৱৰ্তী প্ৰতিবেদনত ন তথ্য প্ৰকাশ কৰা হ'ব ব্যুৰো ৰিপৰ্ট সাম্প্ৰতিক বাৰ্তা